আলহামদুলিল্লাহ মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল 2026 চনৰ পবিত্ৰ শবে বাৰাত 3 ফেব্ৰুৱাৰী মঙ্গলবাৰ দিন গৈ ৰাতি মহিমান্বিত পবিত্ৰ ৰাতি হয়। এই ৰাতি কি কি আমল কৰিব, শবে বাৰাতৰ ৰোজা কেইটা ৰাখিব, নিয়ত কেনেকৈ কৰিব, নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে শবে বাৰাতৰ ৰোজা কি পদ্ধতিত ৰাখিছিল, শবে বাৰাতৰ ৰোজাৰ নিয়ত আপুনি কেনেকৈ কৰিব, অসমীয়া উচ্চাৰণৰ সৈতে এই ৰোজাৰ নিয়ত মই কৈ দিম। লগতে শবে বাৰাতৰ ৰাতি আপুনি কি কি নামাজ পঢ়িব, কেই রাকাত নামাজ পঢ়িব লাগিব, নিয়ত কেনেকৈ কৰিব, কেই রাকাতৰ মূৰে মূৰে আপুনি দোয়া কৰিব, মুনাজাত কৰিব। ইয়াৰ লগে লগে শ্ৰেষ্ঠ 6টা জিকিৰ যদি এই ৰাতি আপুনি কৰিব পাৰে, আপোনাৰ কপাল খুলি যাব, জীৱনৰ যৌৱনৰ গুনাহবোৰ মাফ হ'ব, আল্লাহ ৰব্বুল আলামিন মনৰ আশাবোৰ পূৰণ কৰিব, জীৱনত শান্তি দান কৰিব, ইহকাল পৰকালৰ সকলো কল্যাণ দান কৰিব। এই জিকিৰখিনিও মই কৈ দিম। সদৌ শেষত আপুনি মুনাজাত কেনেকৈ কৰিব আৰু মুনাজাতৰ আৰম্ভণিত কেনেকৈ আৰম্ভ কৰিব লাগিব, মাজত কি পঢ়িব, মুনাজাতৰ শেষত কি পঢ়িব। আল্লাহ ৰব্বুল আলামিন এটি বাম্পাৰ অফাৰ আমাক দিছে। এই অফাৰ যদি আমি ল'ব পাৰোঁ, আল্লাহ তাআলাৰ ওচৰত যদি ইবাদত কৰি আমি যদি বিচাৰোঁ, আল্লাহ ৰব্বুল আলামিন নিশ্চয় আমাক দান কৰিব, জীৱনৰ যৌৱনৰ গুনাহ খাতা মাফ কৰি দিব। আল্লাহ ৰব্বুল আলামিনে কয়, হে মোৰ বান্দাসকল, তোমালোকে মোৰ ওচৰত বিচৰা, তুমি যিয়েই বিচাৰিবা আজি মই তোমাক দান কৰিম। إذا كانت ليلة النصف من شعبان قوموا ليلها وصوموا نهارها فإن الله ينزل فيها لغروب الشمس إلى سماء الدنيا فيقول ألا من مستغفر فأغفر له ألا مسترزق فأرزقه ألا مبتلا فأعافيه ألا كذا حتى يطلع الفجر। আল্লাহ রাব্বুল আলামিন শবে বারাতৰ ৰাতি পৃথিৱীৰ আসমানত আগমন কৰে আৰু বান্দাক মাতি মাতি কয়, যেতিয়া সূৰ্য অস্ত হৈ যায়, সূৰ্য অস্ত হোৱাৰ লগে লগে আল্লাহ ৰাব্বুল আলামিন পৃথিৱীৰ আসমানত আগমন কৰে আৰু বান্দাক মাতি মাতি কয়, ইলান কৰি থাকে, মোৰ বান্দাসকল কাৰ কি প্ৰয়োজন হৈছে, তুমি কি বিচৰা, মোৰ ওচৰত দোয়া কৰা, তোমাৰ ক্ষমা প্ৰাৰ্থনা লাগে, তুমি ক্ষমা প্ৰাৰ্থনা কৰিছা, তোমাৰ ক্ষমা লাগে, মই তোমাৰ জীৱনৰ সকলো গুনাহ খাতা মাফ কৰি দিম। আল্লাহু আকবার। তুমি রিজিক তালাশ কৰিছা, তোমাৰ ধন সম্পত্তি লাগে, তোমাক সন্মান লাগে, মই তোমাক সন্মান মৰ্যাদা দান কৰিম, ধন সম্পত্তি দান কৰিম। তুমি বেমাৰত পৰি আছা, কিবা বিপদত পৰি আছা, পেৰেশানিত পৰি আছা, মোৰ ওচৰত দোয়া কৰা, মই তোমাক তাৰ পৰা উদ্ধাৰ কৰিম, বেমাৰৰ পৰা শিফা দান কৰিম। আলা কাজা, কাৰ কি লাগে, কাৰ কি প্ৰয়োজন হৈছে, মোৰ ওচৰত দোয়া কৰা, মই তোমাক সেয়া দান কৰিম। আল্লাহ ৰাব্বুল আলামিন তেখেতৰ হাবিব জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক কয়, কোরআনে কারিমত নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক সম্বোধন কৰি আল্লাহ তাআলাই কৈ আছে, ওয়া ইযা সাআলাকা ইবাদি আন্নী ফাইন্নী করিব উজিবু দাওয়াতাদ দাঈ ইযা দাআন। হে নবী, আপোনাক যেতিয়া মোৰ বান্দাই মোৰ বিষয়ে প্ৰশ্ন কৰে, আল্লাহ ক'ত হয়, আপুনি কৈ দিব ফাইন্নী করিব, আল্লাহ নিশ্চয় ওচৰত হয়, আল্লাহ তাআলা তোমাৰ নিকটৱৰ্তী হয়। আৰু তুমি যেতিয়া মাতিবা, আল্লাহ তাআলাৰ ওচৰত যেতিয়া দোয়া কৰিবা, আল্লাহ তাআলাই যেতিয়া মাতিবা, আল্লাহ তাআলা তাৰ জবাব দিব, তুমি দোয়া কৰিবা, কবুল কৰিব। উদউনি আস্তাজিব লাকুম, মোক মাতা মই জবাব দিম, দোয়া কৰা মই কবুল কৰিম, মই তোমাৰ ওচৰতে আছো। আল্লাহ ৰাব্বুল আলামিন আমাক সুযোগ দিয়ে। আমি গোটেই বছৰটো গাফিল হৈ আছো, আমি ইবাদত বন্দিগি হয়তো ভালকে কৰিব পৰা নাই, কিন্তু আল্লাহ তাআলাই এইটো সোণালী সুযোগ দিছে, এই সুযোগ আমি ল'ব লাগিব। শবে বাৰাতৰ 1 নম্বৰ আমল হৈছে আপুনি শবে বাৰাতৰ ৰোজা ৰাখিব। আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে শবে বাৰাতৰ ৰোজা ৰাখিছিল। এই মাহত নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে 3 প্ৰকাৰৰ ৰোজা ৰাখিছিল। এটা হৈছে প্ৰতি সোমবাৰে নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ৰোজা ৰাখিছিল। দ্বিতীয় নম্বৰত প্ৰতি বৃহস্পতিবাৰে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ৰোজা ৰাখিছিল। তৃতীয় নম্বৰত আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আইয়ামে বীজৰ ৰোজা ৰাখিছিল। আইয়ামে বীজ মানে প্ৰতি নতুন মাহৰ 13, 14 আৰু 15 তাৰিখৰ এই 3টা ৰোজা আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ৰাখিছিল। যদি আপুনি এই 3টা ৰোজা ৰাখে, তেতিয়াহ'লে আপোনাৰ শবে বাৰাতৰ ৰোজাও কিন্তু হৈ যাব। অৰ্থাৎ 2 ফেব্ৰুৱাৰী, 3 ফেব্ৰুৱাৰী আৰু 4 ফেব্ৰুৱাৰী, সোমবাৰ, মঙ্গলবাৰ আৰু বুধবাৰ, এনেকৈ যদি 3টা ৰোজা ৰাখে, আপোনাৰ শবে বাৰাতৰ ৰোজাও হৈ যাব, আইয়ামে বীজৰ ৰোজাও হৈ যাব। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইৰশাদ কৰে, যি ব্যক্তি এই 3টা ৰোজা ৰাখে আৰু ইফতাৰৰ সময়ত দুরূদ শরীফ পাঠ করে কমসে কম 3 বার, ইসাল্লি আলা নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম 3 মাররাত ইনদা ইফতারিহি ইল্লা গাফারাল্লাহু লাহু মা তাকাদ্দামা মিন যামবিহি ওয়া বারাকা লাহু ফি রিজকিহি। আল্লাহু আকবার। যে ব্যক্তি শবে বারাতৰ 3টা ৰোজা ৰাখিলে আৰু ইফতাৰৰ সময়ত প্ৰতিদিন ইফতাৰৰ আগে আগে 3 বাৰকৈ যিকোনো দুরূদ শরীফ যদি আপুনি পঢ়ে, আল্লাহ ৰাব্বুল আলামিন জীৱনৰ সকলো গুনাহ খাতা মাফ কৰি দিব। সুবহানাল্লাহ। লগতে ৰিজিকত আল্লাহ তাআলাই প্ৰচুৰ বৰকত দান কৰিব। কোনে কৈ আছে? আমাৰ নবী দু জাহানৰ বাদশাহ জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে। আল্লাহু আকবার। সেইকাৰণে চেষ্টা কৰিব শবে বাৰাতৰ এই 3টা ৰোজা ৰাখাৰ। শবে বাৰাতৰ ৰোজা আপুনি 2টাও ৰাখিব পাৰে,
কিন্তু যে 3টা রাখে, আইয়ামে বীজর রোজাও হয়ে গল, সবে বারাতর রোজাও হয়ে গল। আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লামে শাবান মাহত বেশি বেশি করে রোজা রাখিছিল, কোনো মাহত গোটেই মাহটোৱে রোজা রাখিছিল। সাহাবাসকলে যেতিয়া প্ৰশ্ন কৰে, ইয়া ৰাসূলুল্লাহ, এই মাহতে ৰমজানৰ পিছত আটাইতকৈ বেছি রোজা রাখা আপোনাক শাবান মাহত দেখিবলৈ পাওঁ। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি সাল্লাম ইৰশাদ কৰে, শাবান মাহত মই ৰমজানৰ কাৰণে তৈয়াৰী কৰোঁ, আগন্তুক ৰমজান আহি আছে, সেইকাৰণে শাবান মাহৰ পৰাই ট্ৰেইনিং আমি দিব লাগে। আৰু তোমালোকে আমাক মানা কৰিছে যে 15 তাৰিখৰ পিছত তোমালোকে ৰোজা নাৰাখিবা, কিয়নো দুৰ্বল হৈ যাবা, ৰমজানৰ ফৰজ ৰোজা ৰাখাত কষ্ট হ'ব পাৰে। সেইকাৰণে আমি 15 তাৰিখৰ আগলৈকে যিমান পাৰোঁ আমি এই মাহত বেছি বেছিকৈ ৰোজা ৰাখিব লাগে। সবে বাৰাতৰ 1 নম্বৰ আমল হৈছে যে আপুনি কমচে কম 3টা ৰোজা ৰাখিব। আৰু এই ৰোজাৰ নিয়ত এনেকৈ কৰিব যে মই আল্লাহৰ হস্তে, যেতিয়া আপুনি চেহৰি খায় তেতিয়া নিয়ত কৰিব, মই আল্লাহৰ সন্তুষ্টিৰ কাৰণে অহাকালি দিনৰ নফল ৰোজা ৰাখি আছো বা ৰোজাৰ নিয়ত কৰিছো, এনেকৈ নিয়ত কৰিলে হ'ব। 2য় নম্বৰ আমল হৈছে আল্লাহ ৰব্বুল আলামিন আমাৰ ওপৰত 5 ওয়াক্তৰ নামাজ ফৰজ কৰিছে, আমি যাতে 1 ওয়াক্তৰ নামাজো কাজা নকৰোঁ, প্ৰত্যেক ওয়াক্তৰ নামাজ যথা সময়ত সঠিক মতে আদায় কৰাৰ আমি চেষ্টা কৰিম। আৰু যেতিয়া সবে বাৰাত আৰম্ভ হয়, 3 ফেব্ৰুৱাৰী মঙ্গলবাৰ দিন গৈ ৰাতি যেতিয়া আৰম্ভ হয়, ঈশা আজান যেতিয়া হৈ যাব, সুন্দৰকৈ অজু কৰি পুৰুষসকল মছজিদলৈ গুচি যাব, আমাৰ মহিলা মা ভনীসকল সুন্দৰকৈ অজু কৰি জায়নামাজত থিয় হৈ যাব আৰু সৰ্বপ্ৰথম ঈশাৰৰ নামাজ আদায় কৰিব। ঈশাৰৰ নামাজ 4 ৰাকাত সুন্নত, 4 ৰাকাত ফৰজ, 2 ৰাকাত সুন্নত, 2 ৰাকাত নফল, 12 ৰাকাত নামাজ পঢ়াৰ পিছত আপুনি বিত্ৰি নামাজটো থৈ দিব। বিত্ৰি নামাজ গোটেই শেষত পঢ়িব, তাহাজ্জুদৰ নামাজ পঢ়ি উঠি তাৰপিছত বিত্ৰি নামাজ পঢ়িব। আৰু এই ৰাতি তাহাজ্জুদৰ নামাজটো পঢ়াৰ চেষ্টা কৰিব। ঈশা নামাজ যেতিয়া আপুনি পঢ়ি লয়, ঈশা নামাজৰ প্ৰথমতে 4 ৰাকাত সুন্নতে গায়ৰ মুআক্কাদা, এই নামাজ নপঢ়িলে গুনাহ নহয়, যদি পঢ়ে সওয়াব আছে। 4 ৰাকাত সুন্নত পঢ়িলে তাৰপিছত আকৌ 4 ৰাকাত ফৰজ নামাজ পঢ়িব, ইয়াৰ পিছত আকৌ 2 ৰাকাত সুন্নত নামাজ পঢ়িব আৰু তাৰপিছত 2 ৰাকাত নফল নামাজ আপুনি পঢ়ি ল'ব। ইয়াৰ পিছত আপুনি সবে বাৰাতৰ নামাজ পঢ়িব। সবে বাৰাতৰ নামাজ 2 ৰাকাতৰ কৰি নিয়ত কৰি কমসে কম 12 ৰাকাত নামাজ পঢ়িব। এই নামাজৰ কোনো নিৰিখ নাই, আপুনি যিমান বেছি পাৰে এই ৰাতি নফল নামাজ পঢ়িব। কমসে কম 12 ৰাকাত নামাজ আপুনি পঢ়িব। আৰু কেনেকৈ পঢ়িব লাগিব, নিয়ত কেনেকৈ কৰিব, কোন সূৰা দি পঢ়িব মই কৈ দি আছো। আপুনি প্ৰথমতে 2 ৰাকাত নফল নামাজৰ নিয়ত কৰিব। সবে বাৰাতৰ নামাজ যেতিয়া পঢ়ি আছে নিয়ত এনেকৈ কৰিব, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা রাকাতাই সলাতিল বাৰাতি নফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার, এনেকৈ নিয়ত কৰিব। যদি অসমীয়াত কয়, মই আল্লাহৰ ওয়াস্তে সবে বাৰাতৰ 2 ৰাকাত নফল নামাজ পঢ়ি আছো, আল্লাহু আকবার। সবে বাৰাত যদি উচ্চাৰণ নকৰেও তথাপিও কোনো কথা নাই, আপুনি কি নামাজ পঢ়ি আছে আপোনাৰ অন্তৰত আছে আৰু এইটোৱে নিয়ত হয়। আপুনি যেতিয়া নিয়ত কৰিলে সানা পঢ়ি আউযুবিল্লাহ বিসমিল্লাহ পঢ়ি সূরা ফাতিহা পঢ়িব। ইয়াৰ পিছত আপুনি যিকোনো সূৰা দি কিন্তু পঢ়িব পাৰে। আপুনি যিকেইটা সূৰা আপুনি জানে আপোনাৰ মুখস্থ আছে, তাৰ ভিতৰত আটাইতকৈ ডাঙৰ যিটো সূৰা সেইটো প্ৰথম ৰাকাতত আপুনি পঢ়িব। দ্বিতীয় ৰাকাতত সূরা ফাতিহা পঢ়াৰ পিছত সৰু সূৰা পঢ়িব। যদি আপুনি বহুত সূৰাও নাজানে, যদি 2-3টা সূৰা জানে, সেই সূৰা দিও আপুনি পঢ়িব পাৰিব। প্ৰথমতে যেটো ডাঙৰ সূৰা সেইটো প্ৰথম ৰাকাতত আৰু সৰু সূৰা দ্বিতীয় ৰাকাতত, এনেকৈ আপুনি পঢ়িব পাৰে। আৰু যদি এই নামাজ আপুনি প্ৰত্যেক ৰাকাততেই সূৰা ইখলাছ দি পঢ়ে আৰু বহুত ফজিলত হয়। সূরা ইখলাছৰ এনেই বহুত ফজিলত, এবাৰ সূরা ইখলাছ পাঠ কৰিলে কোরআনে কাৰিমৰ 10 পাৰা তিলাওয়াতৰ সওয়াব পোৱা যায় আৰু 3 বাৰ সূরা ইখলাছ পঢ়িলে কোরআনে কারিম খতম কৰাৰ সওয়াব পোৱা যায়। সুবহানাল্লাহ। আৰু যদি 10 বাৰ সূরা ইখলাছ আপুনি পাঠ কৰে, আল্লাহ রাব্বুল আলামিন আপোনাৰ কাৰণে জান্নাতত এটা বিল্ডিং সজাই দিব। আল্লাহু আকবার। মান ক্বাৰা সূরাতুল ইখলাছ 10 মাররাত বানাল্লাহু লাহু কাসরান ফিল জান্নাহ। যে ব্যক্তি সূরা ইখলাছ 10 বাৰ পাঠ কৰিলে আল্লাহ তাআলা তাৰ কাৰণে জান্নাতত এটা বিল্ডিং তৈয়াৰ কৰি দিব। হযরত ওমর রাদিয়াল্লাহু তাআলা আনহু আৰজ কৰিলে, ইয়া রাসূলুল্লাহ, তেতিয়াহ'লে তো আমি জান্নাতত অগণন মহল তৈয়াৰ কৰিব পাৰিম। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ কৰে, হে ওমর, তুমি সূরা ইখলাছ পাঠ কৰি থাকা, তুমি হয়তো ভাগৰি যাবা, আল্লাহ রাব্বুল আলামিন ইয়াৰ প্ৰতিদান দিওতে কমি নকৰে, আল্লাহ তাআলা দিয়েই থাকিব। আল্লাহু আকবার। সূরা ইখলাছৰ ইমান ফজিলত হয়, সেইকাৰণে আমাৰ আকাবিৰ সকলে এই নামাজ সূরা ইখলাছ দি পঢ়াৰো এনেকুৱা বহুত ৰিৱায়াত পোৱা গৈছে। আপুনি যদি প্ৰতি ৰাকাততে সূরা ইখলাছ, সূরা ফাতিহা পঢ়াৰ পিছত সূরা ইখলাছ 10 বাৰ পঢ়ে, এনেকৈ যদি নামাজ পঢ়ে বহুত ফজিলত আছে। আৰু ফজিলতৰ আশা কৰি, ফজিলতৰ উদ্দেশ্য কৰি আপুনি এই নামাজ পঢ়িব পাৰিব। যেহেতুকে নফল নামাজ হয়, এটা সূৰা বাৰ বাৰ পঢ়ি এনেকৈ নফল নামাজ পঢ়িব পাৰি। সূরা ইখলাছ মানে কুলহু সূৰা। আপুনি সূরা ফাতিহা পঢ়িলে, সূরা ইখলাছ 10 বাৰ পঢ়িলে, দ্বিতীয় ৰাকাতত সূরা ফাতিহা পঢ়িলে, সূরা ইখলাছ 10 বাৰ পঢ়িলে, এনেকৈও এই নামাজ আপুনি পঢ়িব পাৰে। আৰু মুনাজাত আপুনি কেতিয়া কৰিব?
মোনাজাত আপুনি 4 ৰাকাতৰ মূৰে মূৰে কৰিব পাৰে মোনাজাত দোয়া যিমান বেছি কৰে আৰু দোয়া মুখুল ইবাদা দোয়া হৈছে ইবাদতৰ মগজু আমি আল্লাহৰ পৰা বিচাৰিব লাগিব দোয়া শ্ৰেষ্ঠ ইবাদত হয় আমি যিমান বিচাৰো আল্লাহ তাআলা ৰাজি খুশি হয় ভাল পায় আমি সেই কাৰণে অলপ পিছে পিছে দোয়া কৰি থাকিব লাগে আপুনি 4 ৰাকাত পঢ়ি অলপমান বহি আপুনি দোয়া পঢ়িব আল্লাহ তাআলাৰ ওচৰত দোয়া কৰিব আল্লাহুম্মা ইন্নাকা আফুউন তুহিব্বুল আফওয়া ফাআফু আন্নি 4 ৰাকাত পঢ়ি যেতিয়া বহিব এই দোয়াটি আপুনি কমসে কম 3 বাৰ অথবা 7 বাৰ আপুনি দোয়াটি পঢ়িব তাৰ পিছত দুরূদ শরীফ পঢ়ি হাত তুলি আল্লাহ তাআলাৰ ওচৰত দোয়া কৰিব যিয়েই আপুনি দোয়া জানে কুরআন হাদিসৰ পৰা যিমান মুসনুনা মুনকুলা দোয়া আছে এই দোয়াবোৰ যদি পঢ়ে তথাপিও হ'ব আৰু যদি নিজৰ ভাষাত কয় নিজৰ ভাষাতে আপুনি দোয়া কৰিব আল্লাহ তাআলা সকলো ভাষা বুজি পায় ربنا آتنا في الدنيا حسنة وفي الآخرة حسنة وقنا عذاب النار ربنا ظلمنا أنفسنا وإن لم تغفر لنا وترحمنا لنكونن من الخاسرين ربنا أتمم لنا نورنا واغفر لنا এনেকুৱা যিমান দোয়া আপুনি জানে সেইবোৰ দোয়া পঢ়িব আৰু যদি নাজানে নিজৰ ভাষাত আপুনি দোয়া কৰিব 4 ৰাকাতৰ মূৰে মূৰে আপুনি দোয়া কৰিব আৰু নামাজৰ পিছত গোটেই নামাজ যেতিয়া শেষ কৰে তাৰ পিছত আপুনি দীঘলীয়াকে দোয়া কৰিব আৰু এই ৰাতে আপুনি তাহাজ্জুদৰ নামাজ মিছ নকৰিব এই ৰাতে তাহাজ্জুদৰ নামাজ পঢ়াৰ চেষ্টা কৰিব তাহাজ্জুদৰ নামাজ কমসে কম 2 ৰাকাত পঢ়িব পাৰি অতিৰিক্ত 12 ৰাকাত আপুনি 8 ৰাকাতো পঢ়িব পাৰে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তাহাজ্জুদৰ নামাজ বেছিভাগ ৰিৱায়াতত আহিছে 8 ৰাকাত পঢ়িছিল আৰু তাহাজ্জুদৰ নামাজৰ পিছত আপুনি 3 ৰাকাত ভিতিৰ নামাজ পঢ়িব আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তাহাজ্জুদৰ নামাজৰ পিছত বেছিভাগ ভিতিৰ নামাজ পঢ়িছিল এতিয়া হক আমি শ্ৰেষ্ঠ জিকিৰ 6টা জিকিৰ মই কৈ দিও এই জিকিৰ যদি আপুনি কৰে আল্লাহ ৰাব্বুল আলামিন আপোনাৰ দোয়া কবুল কৰিব মনৰ আশা পূৰ্ণ কৰিব আপোনাৰ জীৱনৰ যৌৱনৰ গুনাহবোৰ মাফ কৰি দিব আপুনি যেই দোয়া কৰে আল্লাহ তাআলা কবুল কৰিব এই শ্ৰেষ্ঠ জিকিৰ আপুনি এই ৰাতি কৰাৰ চেষ্টা কৰিব যেতেই সুবিধা পায় নামাজ পঢ়িছে 4 ৰাকাত নামাজ পঢ়ি দোয়া কৰিলে আপুনি তসবিহ হাতত লৈ ঘূৰি ফুৰি জিকিৰখিনি কৰিব আকৌ নামাজ পঢ়িব আকৌ জিকিৰ কৰিব এনেকুৱাকে গোটেই ৰাতি ইবাদতৰ চেষ্টা কৰিব এক নম্বৰত আপুনি যেটো জিকিৰ কৰিব সুবহানাল্লাহ 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 এনেকুৱাকে আপুনি জিকিৰ কৰিব যদি সুবহানাল্লাহ 100 বাৰ আপুনি পাঠ কৰে আল্লাহ রাব্বুল আলামিন আসমানৰ সকলো দরজা আপোনাৰ কাৰণে খুলি দিব সুবহানাল্লাহ এই গোটেই পৃথিৱী আপোনাৰ কাৰণে নেকিৰে ভৰপুৰ কৰি দিব আল্লাহু আকবার সুবহানাল্লাহ 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 100 বাৰ কমসে কম 100 বাৰ এই জিকিৰ কৰিব 2 নম্বৰত আলহামদুলিল্লাহ 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 এই জিকিৰ কৰিব আৰু 3 নম্বৰত আল্লাহু আকবার আল্লাহু আকবার আল্লাহু আকবার এই জিকিৰ কৰিব 4 নম্বৰত লা ইলাহা ইল্লাল্লাহ লা ইলাহা ইল্লাল্লাহ শ্ৰেষ্ঠ জিকিৰ 100 বাৰ এই জিকিৰ কৰিব লা ইলাহা ইল্লাল্লাহ লা ইলাহা ইল্লাল্লাহ হযরত মুসা আলাইহিস সালাম আল্লাহ তাআলাক প্ৰশ্ন কৰিছিল ইয়া আল্লাহ মোৰ যেতিয়া ভয় লাগে তেতিয়া মই কি দোয়া পঢ়িম এনেকুৱা কোনো স্পেশাল দোয়া মোক কৈ দিয়া আল্লাহ তাআলাই কয় যেতিয়া তোমাৰ যেতিয়া ভয় লাগে তুমি বিপদত পৰা তুমি এই দোয়া পঢ়িবা লা ইলাহা ইল্লাল্লাহ হযরত মুসা আলাইহিস সালামে কয় ইয়া আল্লাহ এটো তো সবাই জানে এটো তো কমন জিকির হয় আল্লাহ রাব্বুল আলামিনে কয় হে মুসা লা ইলাহা ইল্লাল্লাহ যদি তুমি এক পাল্লাত উঠাই দিয়া আৰু এই গোটেই পৃথিৱী এই কায়নাত লৌহ কলম পর্যন্ত যদি আৰু এক পাল্লাত উঠাই দিয়া তথাপিও লা ইলাহা ইল্লাল্লাহ কলিমাৰ পাল্লা গধুৰ হৈ যাব আল্লাহু আকবার আল্লাহ তাআলা নিজে হযরত মুসা আলাইহিস সালামে শিকাই দিছে তুমি এই দোয়া পঢ়া হে মুসা তুমি লা ইলাহা ইল্লাল্লাহ পঢ়ি থাকা লা ইলাহা ইল্লাল্লাহ বেছি বেছি পঢ়ি থাকিব অন্তৰত সাহস আহিব কোনো ভয় নালাগে সকলো ধৰণৰ বালা মুসিবতৰ পৰা আল্লাহ ৰাব্বুল আলামিন আপোনাক হেফাজত কৰিব 5 নম্বৰ জিকিৰ হৈছে ইস্তিগফাৰ আস্তাগফিৰুল্লাহ 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 বেছি বেছি কৈ ইস্তিগফাৰ পঢ়ি থাকিব ইস্তিগফাৰ বেছি বেছি পঢ়ি থাকিলে আল্লাহ ৰাব্বুল আলামিন আপোনাক মুস্তাজাবুদ দাওয়া বনাই দিব আপুনি যে দোয়া কৰে লগে লগে কবুল হৈ যাব আৰু ইস্তিগফাৰ যেতিয়া পঢ়ে খাস তওবার নিয়ত লৈ ইস্তিগফাৰ পঢ়িলে আল্লাহ তাআলাৰ পক্ষৰ পৰা 5টা পুৰস্কাৰ হয় 1 নম্বৰত জীৱনৰ সকলো গুনাহ খাতা মাফ হৈ যাব 2 নম্বৰত আকাশৰ পৰা আল্লাহ তাআলাই ৰিজিক বৰ্ষণ কৰিব ৰিজিক দান কৰিব ধন দৌলত আহিব জীৱনত শান্তি আহিব 3 নম্বৰত নেক ঔলাদ আল্লাহ তাআলাই দান কৰিব আল্লাহু আকবার
চতুৰ্থ নম্বৰত আল্লাহ ৰব্বুল আলামিন আখিৰাতত জান্নাত দান কৰিব আৰু 5 নম্বৰত আল্লাহ ৰব্বুল আলামিন জান্নাতৰ নহৰৰ পৰা আপোনাক পান কৰাব সুবহানাল্লাহি বিহামদি সেইকাৰণে খাস তওবা নিয়ত লৈ আস্তাগফিৰুল্লাহ 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 কমসে কম এই ৰাতি 100 বাৰ পঢ়াৰ চেষ্টা কৰিব 6 নম্বৰ জিকিৰ হৈছে নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ইশক আৰু মুহাব্বত অন্তৰত লৈ নবীৰ ভাল পোৱা আৰু মুহাব্বত অন্তৰত লৈ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত দুৰুদ শৰীফ পাঠ কৰিব যিকোনো দুৰুদ শৰীফ আপুনি পঢ়িব পাৰে আৰু শৰ্ট ফৰ্মত মই কৈ দি আছো সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম নবীৰ ইশক আৰু ভাল পোৱা অন্তৰত লৈ আপুনি এই দুৰুদ শৰীফ পাঠ কৰিব এবাৰ দুৰুদ শৰীফ পাঠ কৰাৰ লগে লগে আল্লাহ ৰাব্বুল আলামিনৰ পক্ষৰ পৰা 10টা ৰহমত অৱতীৰ্ণ হৈ যায় মান সাল্লা আলাইহি সালাতান ওয়াহিদাতান সাল্লাল্লাহু আলাইহি আশরান যি ব্যক্তি মোৰ ওপৰত এবাৰ দুৰুদ শৰীফ পাঠ কৰে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈ আছে আল্লাহ তাআলা লগে লগে তাৰ ওপৰত 10টা ৰহমত অৱতীৰ্ণ কৰে অফি ৰিৱায়াতিন অন্য ৰিৱায়াতত আহিছে 10টা ৰহমত অৱতীৰ্ণ কৰে 10টা গুনাহ মাফ কৰে আৰু আল্লাহ তাআলাৰ আদালতত 10টা মৰ্যাদা বুলন্দ কৰি দিয়া হয় সুবহানাল্লাহ আৰু আল্লাহ তাআলা সেই সকল বান্দা বান্দিৰ ওপৰত ৰাজি খুশি হৈ যায় যিসকলে নবীৰ ওপৰত দুৰুদ শৰীফ পাঠ কৰে কিয়নো আল্লাহ তাআলা নিজেই কাম কৰে আল্লাহ তাআলা অন্য কোনো কাম নকৰে কিন্তু এই কাম কৰে ইন্নাল্লাহ ওয়া মালাইকাতাহু ইসাল্লুনা আলান নবী ইয়া আইয়ুহাল্লাযীনা আমানু সাল্লু আলাইহি ওয়া সাল্লিমু তাসলিমা নিশ্চয় আল্লাহ পাক আৰু তেওঁৰ ফেৰেশতাসকলে নবীৰ ওপৰত দুৰুদ পঢ়ে হে মুমিন মুছলমানসকল তোমালোকেও নবীৰ ওপৰত দুৰুদ পঢ়া সালাম পঠোৱা সেইকাৰণে আমি এইকেইটা জিকিৰ বেছি বেছিকৈ আমি এইকেইটা জিকিৰ কৰিব লাগে কমসে কম 100 বাৰকৈ এইকেইটা জিকিৰ কৰিব তসবিহ তাহলিল কৰিব আৰু বেছি বেছিকৈ যিমান বেছি পাৰে নফল নামাজ এই ৰাতি পঢ়াৰ চেষ্টা কৰিব সেহেৰি খাই পিছদিনা আপুনি ৰোজা ৰাখিব আৰু এই ৰোজাৰ নিয়ত মই আগতেই কৈ দিছো আপুনি শবে বাৰাতৰ ৰোজা ৰাখিব 1 নম্বৰ ইয়াৰ পিছত নামাজ পঢ়িব শবে বাৰাতৰ এই ৰাতি নফল যি 12 ৰাকাত নামাজৰ কথা কলো ইয়াৰ বাহিৰেও আপুনি সলাতুত তাসবিহ নামাজ এই ৰাতি পঢ়িব পাৰে সলাতুত তাসবিহ 4 ৰাকাত নামাজ পঢ়িলে জীৱনৰ 10 ধৰণৰ গুনাহ মাফ হৈ যায় সলাতুত তাসবিহ নামাজ কেনেকৈ পঢ়িব লাগিব 4 ৰাকাত নামাজত 300 বাৰ তিসৰা কলিমা পঢ়িব লাগে আপুনি কি নিয়মত এই নামাজ পঢ়িব লাগিব এই বিষয়ত মই এটা ভিডিও বনাইছো এই চেনেলত মই দি দিছো আৰু এই ভিডিওৰ ডেসক্ৰিপচনত আপুনি চাব পাৰিব মই লিংক দি দিম আপুনি এই ভিডিও চাই আৰু সলাতুত তাসবিহ নামাজ শিকি লব আপুনি এই ফজিলতপূৰ্ণ ৰাতি এই নামাজ পঢ়াৰ চেষ্টা কৰিব সলাতুত তাসবিহ নামাজ আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেখেতৰ খুৰাক হযরত আব্বাস রাদিয়াল্লাহু আনহু কৈছিল হে মোৰ মৰমৰ খুৰা আপুনি পাৰিলে ডেইলি পঢ়িব নহলে সপ্তাহত পঢ়িব নহলে মাহত পঢ়িব নাইবা বছৰত পঢ়িব আপুনি যদি নোৱাৰে কমসে কম জীৱনত এবাৰ হলেও এই নামাজ আপুনি পঢ়িব আল্লাহু আকবার নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কিমান গুৰুত্ব সহকাৰে কথাষাৰ কৈছিল সেইকাৰণে সলাতুত তাসবিহ নামাজৰ নিয়মখিনি এই ভিডিওত কলে দীঘলীয়া হৈ যাব সেইকাৰণে সেই ভিডিওতে আপুনি চাই লৈ নিয়মটো শিকি ল'ব আৰু সলাতুল হাজতৰ নামাজ আপুনি পঢ়িব পাৰে সলাতুল হাজত আপোনাৰ যদি কিবা বিপদ আপদ হৈ আছে বালা মুসিবত হৈ আছে জীৱনত আই উন্নতি নাই সলাতুল হাজতৰ নামাজ আপুনি এই ৰাতি পঢ়িব আৰু সলাতুল হাজত নামাজৰ নিয়মো মই এই চেনেলত এটা ভিডিও বনাই দিছো সেই ভিডিও চাইও আপুনি সলাতুল হাজতৰ নামাজৰ নিয়ত জানি ল'ব পাৰিব আল্লাহ ৰাব্বুল আলামিন আমাক সকলোকে এই ফজিলতপূৰ্ণ ৰাতি শবে বাৰাতৰ ৰাতি বেছি বেছি ইবাদত কৰি আল্লাহ তাআলাৰ ৰাজি খুশি হাসিল কৰাৰ তৌফিক দান কৰক আমাক সকলোকে ইহকাল পৰকালৰ সকলো কল্যাণ দান করুক সকলকে আল্লাহুম্মা আমিন ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।